হেল্ল' গাইছ, কি খবৰ আপোনালোক? ৱেলকাম বেক টু ইউটিউব চেনেল চেৰল ব্লগছ। তো বহুত দিনৰ মূৰত আকৌ ভিডিঅ' কৰিছোঁ তো আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। আজি ভিডিঅ'টো হৈছে আনবক্সিং। কাৰণ মানে মই আনিছিলোঁ এয়া HP কানেক্ট এণ্ড কপি এণ্ড স্কেন প্ৰিণ্টাৰ এটা আনিছিলোঁ। টেক্সট এইটো চাব পাৰে, যোনটো এইটো মানে পেকিং অলপ খুলিলোঁ। এইটো বস্তু মই আপোনাক এইটো আনবক্সিং কৰি আৰু এতিয়া ৰিভিউটো কেনেকুৱা হয়। এইটো হয় আমাৰ প্ৰিণ্টাৰটো চাব পাৰে। এইটো প্ৰিণ্টাৰটো ইয়াত প্ৰথমে HP ব্ৰেণ্ডিং দি আছে, এইটো খুলিব পাৰে। তো ইয়াত কাগজ থৈ দিব, এইবিলাক চব কৰিম এতিয়া। তাৰপিছত এইফালে আমাৰ দৰ্জা চৰ্জাবিলাক আছে আৰু ভিতৰত খুলিব লাগিব। এই খুলিছে এইটো। তো এইফালে যদি চাব পাৰে, এইফালে এটা হেৰি এটা আছে, চব দেখাম। এইটো কোড নম্বৰটো আছে ইয়াত। হেৰি কোড নম্বৰ মানে কালাৰৰ কোড নম্বৰটো ইয়াত আছে। এইটো আঁতৰাই দিলে, এইবিলাক পেলাই দিলে। আৰু দুটা ইনজেক্টটো আহিছে। ইনজেক্টে কি কৰিলে, দুটা কালাৰ কাৰ্টেজো আহিছে। এইটো ব্লেক কালাৰ আৰু এইটো আহিছে আপোনাৰ মাল্টি কালাৰ। তো এইকেইটাতো আমাৰ সেইকেইটা আছে। তো এইটো মানে খুলি ল'ব বস্তুটো। এইটো কৰি অ'কে, এইটো ইমান তো ভিতৰৰ মেইন বস্তুটো এইটো চাব পাৰে। এইফালৰ পৰা ইয়াত কাৰ্ডবৰ্ড পিছ লাগি আহিছে। এইটো যদি এনেকৈ কৰি এইটো এনেকৈ লাহেকৈ উলিয়াই দিব আৰু বৰ ৰিজনেবল প্ৰাইচত এইটো হয় বস্তুটো আহিছে। তো ইয়াতো আমাৰ এইটো বস্তুটো হৈ গ'ল। এখন দৰ্জাখন বন্ধ কৰি দিলোঁ, এইটোও বন্ধ কৰিলোঁ। আমি এইটো বস্তু ঢাকাই দিব পাৰিম। এইটো বস্তুটো আমাৰ এনেকৈ লাগি গ'ল। তো এতিয়া প্ৰথমে ইয়াক আমি অন কৰি চাম। অন কৰি যদি এইটো চলে, তেতিয়া এইটো মানে অন কৰাৰ পাছত ইয়াত যোনটো আপোনাৰ স্কেনাৰটো আছে, এইটো বস্তু এনেকৈ হিলিব লাগিব। এইটো হিলিলে আপোনালোকে গম পাই যাব কি এইটো ভালকৈ চলি আছে। তো এইটো পাই যাব প্ৰথমে। আৰু ইয়াত দুটা USB কেবল আহিছে। USB নহয় মানে এটা এইটো প্লাগ এটা আহিছে, চাব পাৰে। পইণ্টটো এনেকৈ আৰু তাৰপিছত এইকেইটাও আমি ভৰাই চাম। তো প্ৰথমে মই তাত লগাই লওঁ সেইটো বস্তুটো। তো এইফালে এইটো প্লাগটো লগাই দিলোঁ আৰু এইফালে আমি এইটো খুলি দিম বস্তুটো। অন কৰিছে, ইয়াত বস্তু এটা হিলিব। এইটো দেখিছে নাই, এইটো বস্তু এনেকৈ গৈ এনেকৈ আহি যাব, মাজত আহি যাব। এই চাওক, এইটো ঘূৰি এই চাওক, চাওক কেনেকৈ ঘূৰিছে দেখিছে নাই। এইটো বস্তু এনেকৈ ঘূৰিব। তাত এই দুটা আহিছে, সেইকেইটা প্ৰথমে আমি খুলিম। প্ৰথম এইটো কাৰ্টেজটো, এইটো কাৰ্টেজ হয়, এইটো ব্লেক এণ্ড হোৱাইট। আমি এইটো বস্তু চুব নালাগে। এইটোত যদি চুওঁ ই ডিটেক্ট কৰিব নোৱাৰিব বস্তুটো। অ'কে, এইটো থৈছোঁ। তাৰপিছত আৰু এটা আহিছে, এইটো এটা আহিছে। মই আপোনাক প্ৰাইচটো জনাই দিম কিমানত আনিছিলোঁ এইটো। এইটো আপোনাৰ কালাৰফুলটো, যোনটো আমি এনেকৈ HP বুলি যোনটো লিখা আহে সেইটোত এইটো এনেকৈ এইটো আঁতৰাই দিম। আঁতৰালোঁ, হৈ গ'ল। এইটো বস্তু এটা থলোঁ আৰু এটা ইয়াৰ পৰা এনেকৈয়ে আমি এইটো আঁতৰালোঁ। এইটো আমি এনেকৈ এইটো সোমালে, এটা সোমালে। কিন্তু লাহে লাহে কৰিব লাগিব, স্পীডত কাম কৰিলে এইটো বস্তুটো আপোনাৰ চুইচটো দবাই চাম, ঘূৰে নুঘূৰে চাম। আৱাজ আহিছে, চাব পাৰে। তো আমি চেম্পল পেপাৰ এখন ইয়াত প্ৰিণ্ট কৰি চাম বাৰু। চাব পাৰে, মই এইটো বস্তু প্ৰিণ্ট কৰি এইটো বস্তুটো আমি ইয়াত এনেকৈ থৈ দিম। বস্তুটো এনে খুলিলোঁ, খুলি পিনে এনেকৈ থৈ দিলোঁ। উইদাউট কালাৰ কৰিলোঁ। গৈছে ভিতৰলৈ, গৈছে কাগজখন ভিতৰলৈ সোমাই গৈ আছে। এইখন বস্তুটো ঘূৰি আহিলে চাব পাৰে। আৰু এখন কৰিম, কালাৰ এখন কৰিম। তাৰপৰা একজেক্ট চেমটো চেম মানে প্ৰিণ্ট কৰিছে, এইটো চেমটো চেমে আহিব। এইখন আহি গ'ল আমাৰ।
এখন হৈ গ'ল প্ৰিণ্টিং। তো এইখন আমি এনেকৈ উলিয়াই দিছোঁ। এইখন বস্তুটো এনেকৈ লাহে লাহে কৰিব লাগে। এইখন উলিয়াই দিওঁ। তাৰপিছত দিম এখন আমাৰ ডিপিএছৰখন দিম। তো এইখন ধুনীয়াকৈ ইয়াত থৈ লৈছোঁ, একদম প্ৰিণ্ট ভালকৈ হওক। এনেকৈ কৰি এইখন আমি কৰিম কালাৰফুল কৰিম। কালাৰফুলত আমি এনেকৈ দবাই দিলোঁ। গৈ আছে চাব পাৰে। এতিয়া এইফালৰ পৰা আহিব এইখন চাওক, এইখন চাওক। আহিছে লাহে লাহে প্ৰিণ্ট হৈছে পূৰা ভালেই, লাহে লাহেকৈ হ'ব লাগিব। এতিয়া কম্পেয়াৰ কৰি এখন ব্লেক এণ্ড হোৱাইটত কৰিম। এখন চাব কালাৰ পিকচাৰখন ব্লেক এণ্ড হোৱাইটত কেনেকুৱা হ'ব এখন চাব। এইখন আমাৰ ওচৰত আহিলে এখন পিক্স এই আছে, কিমান ধুনীয়া আহিছে। আমি সেইটো কৰিম, এতিয়া ব্লেকত কৰিম এটা। চাওঁ মজাকৈ আহিছে। হৈ যাওঁ এইখন আহিলে। কি হ'ল আকৌ এখন গ'লগৈ যে, ডাবুলকৈ গ'লগৈ নেকি? এখন কিবা বেলেগ এখন আছে দেই, কিবা বহুত লাহে লাহে আহিছে দেই। আমাৰ গৈ আছে। বহুত টাইম লগাইছে এইকাৰণে। অ'কে, সেই এলাইনমেণ্টটো আমাক দেখাইছে প্ৰপাৰলি প্ৰিণ্ট হৈছে নে নাই হোৱা। দবাই দিম, এইফালে চুইচটো দবাই দিম, হৈ গ'ল। একবাৰ চুইচটো দবাম, তাৰপিছত এইখিনি এনেকৈ বন্ধ কৰিম। আৰু এইটো খুলি চাবলৈ মন গ'লে চাব পাৰে, এইটো কি নাছে একদম ছাইডলৈ গ'লগৈ। ছাইডলৈ গ'ল মানে তেতিয়া অফ হ'ব। লাইটটো আমাৰ হেৰি হৈ গৈছে চাব পাৰে। তো এইয়া আমি এইটো বন্ধ কৰিলোঁ। তাৰপিছত বন্ধ কৰাৰ পাছত এই পেজকেইখন আমি উলিয়াই দিলে ভাল হয়। উলিয়াই দিলোঁ পেজখন, উলিয়াই পিনে এইটো আমি বস্তুটো বন্ধ কৰি দিলোঁ। এইটো বন্ধ কৰি দিলোঁ। এইটো টাইম নেকি বন্ধ কৰিলে নাই। অ'কে, তো এইটোৱে আছিলে প্ৰিণ্টাৰটো। আৰু আউটকামকেইটা মই দেখাইছোঁ আপোনাক। প্ৰিণ্টাৰে নিজে কৰিলে এখন জেগাৰ এলাইনমেণ্টটো হৈছে। প্ৰিণ্টাৰ এখন নিজে এলাইনমেণ্ট কৰিলে। এখন থ'লোঁ। তাৰপিছত এইকেইখন আমাৰ মেইন চাব পাৰে কালাৰ চাওক। এইয়া চাওক, ইয়াৰ পিকচাৰ কোৱালিটি চাওক, মানে ব্লেক এণ্ড হোৱাইটত। আৰু ছেম এজ সেইটো কালাৰত চাওক। এই চাওক, এইখন কালাৰ পিকচাৰ আৰু এইখন মানে এইখন কোনো কালাৰ প্ৰিণ্ট কৰাখন এইখন হয়, আৰু অৰিজিনেলখন এইখন। চাওক কি মজা লাগিছে। কালাৰটো অলপমান হ'লেও লাইট হৈছে, এইটো এতিয়া হ'বই আৰু অলপমান হ'লেও লাইট হৈছে। চাব পাৰে ডেইলি পাব্লিক স্কুলটো ইয়াত কেনেকৈ ইয়াত অলপমান লাইট হৈছে। এইখন আমি কৰিছিলোঁ, এইখন কৰিছিলোঁ আমি ইয়াৰ পৰা। ব্লেক এণ্ড হোৱাইটবিলাক কৰিলে ইমান আমাৰ হেৰি নহয়। চাব পাৰে এইখন। তো এইটোৱে আছিলে আমাৰ গোটেই প্ৰিণ্টাৰটো। মই আপোনাৰ ৰিভিউটো দেখালোঁ কেনেকুৱা আৰু ছেটআপ কেনেকৈ কৰিব লাগে সেইটোও দেখালোঁ। ত' এইটো আপোনাৰ চাব পাৰে অৰিজিনেল HP ইংক 805, এইটো এটা কোড নম্বৰটো হয়। তো এইটো ZX 2331। তো এইটো মই কৰিছিলোঁ ফ্লিপকাৰ্টৰ পাৰ্চেছ, আৰু এইটো মানে ইমান জল্দি আহিলে। মইতো 21 তাৰিখে পাৰ্চেছ কৰিছিলোঁ, মানে অৰ্ডাৰ কৰিছিলোঁ, আৰু এইটো 24 তাৰিখ মানে আজি এইটো জল্দি একদম আহি গ'ল হা। তো এইকেইটা কাৰ্টেজকেইটাৰ পেকেটবিলাক থৈ দিব, আৰু কেতিয়াবা কামতো আহিব পাৰে, এইবিলাক থৈ দিব। তাৰপিছত এইটো এতিয়া হ'ল প্ৰাইচ কিমানত আহিছিলে। তো এনেইতো যদি অৰিজিনেল প্ৰাইচ আমি ইয়াত চাওঁ, অৰিজিনেল প্ৰাইচটো আমাৰ ইয়াত দেখাইছে 4,971, 5,000 ক'ব পাৰি। আৰু এইটো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। তো অনলাইনত অৰ্ডাৰ কৰিছিলোঁ, তো 3,809 ৰুপিছত মই এইটো পাই গৈছিলোঁ পূৰা প্ৰিণ্টাৰটো। আৰু মই কৈছোঁ এইটো প্ৰিণ্টাৰটো একদম মজা আছে। 3,809 ৰুপিছত এনেকুৱা প্ৰিণ্টাৰ লওক, ভাল HP কোম্পানীৰ। ইংক কাৰ্টেৰিজখিনি অলপমান দাম হয়, কিন্তু আপোনাৰ দাম চাই কামো দিয়ে সেনেকুৱা। তো এইটোৱে মেইন আছিলে। এইটো আপোনাৰ পিছফালে লাগি থাকে, এইটো বস্তু আপোনাৰ পিছফালে লাগি থাকে। এইটো আপোনাৰ আঁতৰাই দিলেও হ'ল, আঁতৰাই পিনে ইয়াত আপোনাৰ বক্সত সোমাই থ'ব। তো এইটোৱে আছিলে প্ৰথম ৰিভিউ ভিডিঅ'। তো আজি কাৰণে ইমানেই। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মই আপোনাৰ লিংকটো দি দিম। এইটো কেনেকৈ অৰ্ডাৰ কৰিব, মানে ডাইৰেক্ট মই লিংকটো দি দিম, আপুনি অৰ্ডাৰ কৰি দিব পাৰিব। তো আজি কাৰণে ইমানেই, গুড বাই।